एक दो एक एक दो एक एक दो एक दो আমি এই সময়ত লাগে মুখ্য অতিথি হিচাপে আমি ফাইনাল কৰা নাই আমাৰ বিটিআৰ প্ৰধান প্ৰমোটৰ ডাঙৰীয়া দিল্লীৰ পৰা আহি আছে তেখেতে আহিলে আমি বহি সিদ্ধান্ত ল'ম আমি কাক নিমন্ত্ৰণ জনোৱা হ'ব মুখ্য অতিথি হিচাপে এনেতো আমাৰ কোকৰাঝাৰ ইভিনিংৰ কাৰণে ইনগ্ৰেচন হ'ব গেমটো অন্য ঠাইতো হ'ব আমি কোকৰাঝাৰ ইভিনিংৰ কাৰণে 30 তাৰিখত আমি ইনগ্ৰেচন এটা প্ৰগ্ৰাম ৰাখিছোঁ আৰু আমি ভাবি আছোঁ যেহেতু কোৱাৰ্টাৰ ফাইনাল ইয়াত হ'ব 21 আমাৰ আগষ্ট সেইদিনাও আমি এটা প্ৰগ্ৰাম কৰিব পাৰো নেকি তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰা হৈছে আৰু আমি অতিথি হিচাপে ভিআইপি গেষ্ট হিচাপে আমাৰ বিটিআৰৰ সকলো ইএম এমচিএলএ এমএলএ মন্ত্ৰী এমপি যিসকল আছে তেখেতসকলক আমি নিমন্ত্ৰণ নিশ্চয় দিম আৰু আমাৰ বিটিআৰৰ যিখিনি ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন আছে তেখেতসকলকো আমি নিমন্ত্ৰণ ৰাখিম অসম ফুটবল সন্থা অলিম্পিক এছ'চিয়েশ্যন তেখেতসকলকো আমি নিমন্ত্ৰণ ৰাখিম আৰু আমাৰ কোকৰাঝাৰৰ স্থিত যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়কে আদি কৰি বা আমাৰ কোকৰাঝাৰ মেডিকেল কলেজকে আদি কৰি মুৰব্বীসকলক আমি আমাৰ চিআইটি আছে সকলো মুৰব্বীসকলক আমি অতিথি হিচাপে তেখেতসকলক নিমন্ত্ৰণ ৰাখিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰা হৈছে আৰু আমাৰ জাতীয় সংগঠন যেনে এপছু বড়ো সাহিত্য সভা অসম সাহিত্য সভা আছু ঠিক তেনেকুৱা অসমৰ মুখ্য জাতীয় সংগঠনৰ মুৰব্বীসকলক আমি নিমন্ত্ৰণ ৰাখিবৰ কাৰণে আমি ইতিমধ্যে কোকৰাঝাৰৰ ষ্টেডিয়ামত অহা 30 জুলাইৰ পৰা 133 সংখ্যক এছিয়া মহাদেশৰ চবতকৈ পুৰণা ডুৰাণ্ড কাপ হ'বলৈ গৈ আছে তাৰ কাৰণে যিখিনি প্ৰিপেয়াৰেশ্যন কৰিব লাগে আমি সমাপ্ত কৰিছোঁ আৰু আজি আমি লোকেল অৰ্গেনাইজিং কমিটি আমি বনাই লৈছিলোঁ ইয়াৰে আমি অস্থায়ী কাৰ্যালয় ইনাগুৰেশ্যন কৰিছোঁ ইয়াত বিভিন্ন সাব কমিটিবিলাকে ইয়াত বহি পেলাই তেখেতসকলৰ নিজৰ কাম কাজ চলাই নিব আৰু এইবাৰ আমি টাৰ্গেট কৰিছোঁ যোৱা বছৰৰ নিচিনা এইবাৰো আমি এই টুৰ্ণামেণ্টখন গ্ৰেণ্ড ছাকচেছ কৰিম আৰু সেইটো কাৰণে যিখিনি সম্পূৰ্ণ কাম কাজ কৰি তুলিব লাগে আমি ইতিমধ্যে কৰি তুলিছোঁ গ্ৰাউণ্ড ইতিমধ্যে ৰেডি হ'ল 30 তাৰিখত আমাৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক ডেমনষ্ট্ৰেশ্যন আছে তাৰ কাৰণেও ৰিহাৰ্চেল অলৰেডি চলি আছে আৰু এইবাৰ আমি ডিমাছাসকলৰ নৃত্য আমি ইয়াত প্ৰদৰ্শন কৰিম তেখেতসকলেও আজিকালিৰ ভিতৰত উপস্থিত হৈ ৰিহাৰ্চেলত আৰম্ভ কৰিব আৰু ইয়াত সকলোৱে জানে আমি এইবাৰ 21 আগষ্টত কোৱাৰ্টাৰ ফাইনেল লাগি আমি ইয়াত খেল অনুষ্ঠিত কৰাৰ কাৰণে অলৰেডি আমি প্ৰস্তুত 4টা শক্তিশালী দলে ইয়াত অংশগ্ৰহণ কৰিব নিজৰ দল আমাৰ বড়োলেণ্ড এফচিটো থাকিবই তাৰপিছত আমাৰ নৰ্থ ইষ্ট ইউনাইটেড এফচি আমাৰ ওড়িশা আৰু আমাৰ বিএছএফৰ এটা টিম শক্তিশালী 4টা টিমে ইয়াত অংশগ্ৰহণ কৰিব আমি ইতিমধ্যে দৰ্শকৰ সুবিধাৰ কাৰণে আমাৰ এন্ট্ৰিৰ কাৰণে এটা টিকেটৰ ব্যৱস্থা কৰা হৈছে আৰু সেই এন্ট্ৰিৰ টিকেটটো চবে যাতে পায় যিসকলে চাব বিচাৰে তেখেতসকলে নিজৰ মোবাইলতে বুক মাই শ্ব' এপছত টিকেট ক্ৰয় কৰি পেলাই ফিল্ডত এন্ট্ৰি কৰিব পাৰিব আমি টিকেটৰ ৰেটটো এনেধৰণৰ কৰা হৈছে ভিআইপিৰ কাৰণে 500 টকা ৰখা হৈছে আৰু নৰ্থ ষ্টেণ্ড আৰু চাউথ ষ্টেণ্ডত আমি 180 টকা আৰু ৱেষ্ট ষ্টেণ্ডত আমি 240 টকাকৈ ৰখা হৈছে ইষ্ট ষ্টেণ্ডত ইতিমধ্যে আমি দৰ্শকক জনাম যে টিকেট যেহেতু বা ইয়াত চিটিং কেপাচিটি আমাৰ 11,000 গতিকে আজি দুপৰীয়া 12টাৰ পিছত বুক মাই শ্ব'ত আমি অপেন কৰি দিম আমাৰ 30 তাৰিখৰ কাৰণে টিকেট গতিকে দৰ্শকসকলে নিজে এপছত গৈ পেলাই টিকেটটো ক্ৰয় কৰিব পাৰিব 11,000 চিটিং কেপাচিটি তাৰ বেছি আমি ইয়াত এন্ট্ৰি কৰিব নোৱাৰিম কাৰণ 11,000 আমাৰ বুক মাই শ্ব'ত টিকেট বিক্ৰী কৰাৰ লগে লগে এপটো নিজে বন্ধ হৈ যাব আৰু আমি অফলাইনত কোনো তেনেকুৱা টিকেটৰ ব্যৱস্থা কৰা নাই কাৰণ অফলাইনত কৰাৰ লগে লগে কিছু প্ৰব্লেমটো ওলাই যায় যোৱা বছৰো এনেকুৱা প্ৰব্লেম হৈছিলে টিকেটক লৈ পেলাই এনেকুৱা মানুহ আহিছে যিসকলক আমি এন্ট্ৰি নিদিলেও নহয় দিলেও অসুবিধা এনেকুৱা ধৰণৰ কিছুমান সমস্যা হৈছিলে সেইটো সমস্যা নোহোৱাৰ কাৰণে আমি এইবাৰ গোটেইখিনি টিকেট আমি অনলাইনতে বিক্ৰী কৰাৰ কাৰণে সিদ্ধান্ত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত